আত্মসহায়ক গোটৰ 10,000 টকাৰ নতুন লিষ্ট। এই তাৰিখে হ'ব 7টা সমষ্টিত গোটৰ 10,000 টকা। গোটৰ 10,000 টকাৰ নতুন লিষ্ট মুকলি কৰিলে চৰকাৰে। ৰাজ্যৰ মহিলাৰ বাবে আহিছে আন এটা ভাল খবৰ। ৰাজ্যৰ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব 5,000 টকা। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত সোমাই পৰিব 75,000 টকা। যিসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 75,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষটো এই ভিডিঅ'টোৰ মাধ্যমত জনাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে আহিছে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ কাৰণে আছে এটা ভাল খবৰ। শীঘ্ৰেই লাভ কৰিব 10,000 টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্গেৰিটা, ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা চৰকাৰৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাৰ কাৰণে আহিছে এটা ভাল খবৰ। ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ কাৰণে আহিছে এটা ভাল খবৰ। চাহ শ্ৰমিকৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই। 7 লাখ চাহ শ্ৰমিকে লাভ কৰিব 5,000 এককালীন সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ মন্তব্য। দেখিবলৈ পাইছে 7 লাখ যিসকল চাহ শ্ৰমিক আছে তেওঁলোকে এককালীন 5,000 টকা লাভ কৰিব। লগতে পৰৱৰ্তী খবৰটো আহিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব 75,000 টকা। কি লাভ কৰিব, কোনে লাভ কৰিব, সময় থাকোঁতে আবেদন কৰক। দেশৰ বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক সমস্যাৰ বাবে উচ্চ শিক্ষাৰ পৰা বঞ্চিত। কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ ছাত্ৰীৰ বাবে নতুন বৃত্তি আৰম্ভ কৰিছে। সকলো ছাত্ৰ ছাত্ৰীৰ কাষত থিয় দিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে একাধিক বৃত্তি আঁচনি আৰম্ভ কৰে। সেই তালিকাৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় আঁচনি হৈছে PM বৃত্তি আঁচনি বা প্ৰধানমন্ত্ৰী বৃত্তি আঁচনি 2025। এই আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলে মুঠ 75,000 পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। শেহতীয়াকৈ প্ৰকাশ পাইছে 2025 চনৰ বৃত্তিৰ মৰ্যাদা। গতিকে যদি আপুনি এজন আবেদনকাৰী বা আবেদন কৰিবলৈ ইচ্ছুক তেন্তে এই আঁচনি সকলো সবিশেষ এতিয়াই চাওক। প্ৰধানমন্ত্ৰী বৃত্তি আঁচনি 2025, ইয়াৰ মূল উদ্দেশ্য কি? প্ৰধানমন্ত্ৰী বৃত্তি আঁচনিখন মূলতঃ উচ্চ প্ৰযুক্তি বা পেছাদাৰী পাঠ্যক্ৰম বা কলেজত স্নাতক বা স্নাতকোত্তৰত নামভৰ্তি গ্ৰহণ কৰা আৰু বিভিন্ন পিছপৰা শ্ৰেণীৰ সেনা, অৰ্ধসামৰিক জোৱানৰ সন্তান বা RPF, ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানৰ সন্তানৰ বাবে ৰচনা কৰা হৈছে। আঁচনিৰ জৰিয়তে প্ৰতি বছৰে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দৰ পঢ়া শুনা অব্যাহত ৰাখিবলৈ সক্ষম হয়। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ জৰিয়তে কোনো সমস্যা নোহোৱাকৈ শিক্ষাৰ খৰচ অব্যাহত ৰাখিব পাৰিব। বৃত্তিৰ পৰিমাণ আৰু সুবিধাসমূহ হৈছে ছাত্ৰসকলে 2500 মাহেকীয়া নাইবা 30,000 টকা বছৰিক, 75,000 টকা বছৰৰ ওপৰত। লগতে ছাত্ৰসকলে 3,000 মাহেকীয়া, 36,000 বছৰিক, 75 2 বছৰ ওপৰত। RPF বয় 2,000 মাহেকীয়াকৈ 24,000 বছৰি নিৰ্ভৰ কৰে। RPF গাৰ্ল 2,250 মাহেকীয়া, 27,000 বছৰীয়া নিৰ্ভৰ কৰে। এই ধন DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ট্ৰান্সফাৰ কৰা হয়। টকা মূলতঃ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰযোজ্য যিসকল সেনা, অৰ্ধসামৰিক, RPF কৰ্মী, OBC, MOBC, SC, STৰ সন্তান বা পিছপৰা শ্ৰেণীৰ অন্তৰ্গত উচ্চ শিক্ষা বা পেছাদাৰী পাঠ্যক্ৰমত নামভৰ্তি কৰা দ্বাদশ শ্ৰেণীত 60% বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে। এই আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে BTech, MBBS, MBA, BBA, BDS, BSc নাৰ্ছিং ইত্যাদি পঢ়িব পাৰে। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে বিধায়ক AK ৰছিদ আলমৰ বিৰুদ্ধে টাই-অসম ছাত্ৰ সন্থাৰ গোচৰ। সাংবাদিকৰ বিৰুদ্ধে অভব্য আচৰণ, অসাংবিধানিক আৰু সন্মানহানিকৰ মন্তব্য কৰি ৰাজ্যজুৰি ধিক্কাৰৰ সন্মুখীন হোৱা কংগ্ৰেছৰ বিধায়ক আবুল কালাম ৰছিদ আলমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
শনিবাৰে ডকুৱাখানা সদৰ থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। সদৌ টাই আহোম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ হৈ চাও প্ৰাণজিৎ বৰুৱাই শনিবাৰে দাখিল কৰিছে এজাহাৰ। ৩৭ নং পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ছাত্ৰ নেতাগৰাকীয়ে কয় যে ৰাজদীপ বাইলং বৰুৱাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক প্ৰতিনিধিত্ব কৰিছে। সংবাদ মাধ্যমৰ মঞ্চত এইগৰাকী বিধায়কে সাংবাদিকক অশালীন মন্তব্য কৰি পৰোক্ষভাৱে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমানিত কৰিছে। একজনৰ এই অভব্য আচৰণৰ বিৰুদ্ধে তদন্ত কৰি আইনগত শাস্তি বিহাৰ দাবী এজাহাৰকাৰী বৰুৱাৰ। উল্লেখযোগ্য যে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চাও অচ্যুত বৰগোহাঁই, লখিমপুৰ জিলা সমিতিৰ সভাপতি চাও নোমল গগৈ, সম্পাদক চাও প্ৰাণজিৎ বৰুৱা, গিলামৰা আঞ্চলিক সমিতিৰ সভাপতি চাও ভৱেশ বৰুৱা, ডকুৱাখানা আঞ্চলিক সমিতিৰ সভাপতি চাও ডেভিড চাংমাই, সম্পাদক চাও ৰঞ্জন সন্দিকৈৰ লগতে বহু কেইগৰাকী ছাত্ৰ নেতাই শনিবাৰে বিয়লি প্ৰতিবাদ সমদল কৰি ডকুৱাখানা সদৰ থানাৰ সন্মুখত উপস্থিত হয়। সদৌ টাই আহোম ছাত্ৰ সন্থা জিন্দাবাদ বিধায়ক আবুল কালাম ৰছিদ আলমক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অপমান মানি লোৱা নহব। ৰছিদ আলম হাই হাই আদি শ্লোগান দি থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰাৰ পাছত এজাহাৰ প্ৰদান কৰি দোষীক শাস্তি বিহাৰ দাবী জনায়। লগতে ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰক শীঘ্ৰে সিদ্ধান্ত বাতিলৰ দাবী অনুসূচিত জাতিৰ 12টাকৈ সংগঠনৰ। অসমৰ OBC তালিকাভুক্ত কেৱট সম্প্ৰদায়ক অসম চৰকাৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে যোজা চলোৱাৰ খবৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ অনুসূচিত জাতিৰ 12টাকৈ সংগঠনে গুৱাহাটীত যৌথ সভা অনুষ্ঠিত কৰি ইতিমধ্যে অসম চৰকাৰক সকীয়াই দিছে। শনিবাৰে পুনৰ 12টাকৈ সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ প্ৰদান কৰি তেনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে। মুখ্যমন্ত্ৰীক সংগঠন কেইটাই তেওঁলোকক অনুসূচিত জাতিৰ জাতিগত প্ৰমাণপত্ৰ দিব খোজা সিদ্ধান্ত কোনো কাৰণত মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে। কেৱটসকলে নিজকে সাধাৰণ শ্ৰেণীৰ লোক বুলি পৰিচয় দিয়াৰ প্ৰসংগ উল্লেখ কৰি কেতিয়াও অনুসূচিত জাতিৰ তালিকাভুক্ত হ'ব নোৱাৰে বুলি হুংকাৰ দি কেৱটসকলক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিলে অসমৰ প্ৰকৃত অনুসূচিত জাতিৰ লোকসকলে সাংবিধানিক প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব বুলি কয় সংগঠনটোৱে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছৰ এজেণ্ডা কি? ৰাহুল গান্ধীৰ মন্তব্যক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। গান্ধীৰ মন্তব্যক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ মন্তব্যক ৰাজনৈতিক নাটকৰ সৈতে তুলনা কৰে। তেওঁ এক প্ৰকাৰে সকীয়াই দিয়ে যে গান্ধী পৰিয়ালৰ বিৰুদ্ধে আইনী পদক্ষেপৰ বাবে অপেক্ষা কৰিব পাৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব বুলি এক জনসভাত অহদৰি কৰিছিল। ইয়াৰ পাছতে মন্তব্যই অসমৰ ৰাজনীতি গৰম কৰি ৰাখিছে। সাংবাদিকৰ সৈতে এক বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই তেওঁ মাত্ৰ এজন সাংসদ, তেওঁ এজন মুখ্যমন্ত্ৰীক কেনেকৈ গ্ৰেপ্তাৰ কৰিব? ইয়াৰ লগতে কংগ্ৰেছে নিয়োগৰ দৰে বাস্তৱিক বিষয়ৰ পৰিৱৰ্তে কেৱল ব্যক্তিগত প্ৰতিশোধৰ ওপৰত গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে উল্লেখ কৰে। কংগ্ৰেছে কৰ্ম সংস্থাপনৰ কথা নকয়, আমাৰ মাটি সংস্কৃতিৰ কথা নকয়। তেওঁলোকৰ একমাত্ৰ এজেণ্ডা হ'ল হিমন্ত বিশ্ব শৰ্মাক কাৰাগাৰত ৰখা। তেওঁলোকৰ ইস্তাহাৰত এই বাক্যটোৱে থাকিব। এনে এটা দলক কোনে ভোট দিব বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। ১৬ জুলাই ছয়গাঁৱত ৰাহুল গান্ধীয়ে দিয়া ভাষণত কংগ্ৰেছ নেতাগৰাকীয়ে আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজয়ৰ ভৱিষ্যতবাণী কৰি শৰ্মাক নিজকে মুখ্যমন্ত্ৰী হিচাপে নহয় ৰজা বুলি ভাবে বুলি উল্লেখ কৰে। ৰাহুল গান্ধীয়ে লগতে শৰ্মাক ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিযোগ কৰি অৱশেষত তেওঁক জবাবদিহি কৰা হ'ব বুলি সকীয়াই দিয়ে। উচ্ছেদ অভিযানৰ সময়ত গোৱালপাৰাৰ পাইকাৰ সংৰক্ষিত বনাঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত এই বিষয়ত ৰাজনৈতিক উত্তেজনা আৰু অধিক বৃদ্ধি পায়। মুখ্যমন্ত্ৰী শৰ্মাই এই সংঘৰ্ষক ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উচতনিমূলক ভাষণৰ পৰিণতি বুলি অভিযোগ উত্থাপন কৰে।